আমাৰ জীৱনত এতিয়া আৰু টেনশ্যন প্ৰব্লেম দুখ কষ্ট হ'লেও বেটাহঁতৰ মুখখন যেতিয়া চাই দিওঁ তেতিয়া চব যে দুখ কষ্ট পাহৰি যাওঁ এনেকুৱা অনুভৱ হয়। আসসালামু আলাইকুম এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা দুটাকে চাফ চিকুণ কৰিবলৈ লৈছোঁ, এটা কিন্তু শুয়ে আছে। তো এটাক ভালকৈ চাফা তাফা কৰিলোঁ আৰু তাক বোলো শুবলৈ দিওঁ, ডাঙৰটো শুই আছে শুবলৈ দিছোঁ। তাৰপিছত সিও উঠিলে, তাকো চাফা কৰিলোঁ আৰু এইফালে নানিও আহি পাই গ'লহি। তাৰপিছত মই অকণমান হালোৱা বনাইছোঁ আৰু হালোৱাটো মই অকণমান কোমলকৈ বনাম আৰু লগতে অকণমান বগা বগাকৈ থ'ম। তাৰমানে বেছিকৈ ভাজিলে হালোৱাটো খালে গেছে ধৰে আৰু যদি অকণমান পাতলা ৰঙত বনাওঁ তেতিয়া গেছে নধৰে। আৰু এইফালে মই পানী অকণমান সৰহকৈ দিছোঁ নানিয়ে খাবৰ কাৰণে। নানিয়ে মানে বেছি টান বস্তু খাব নোৱাৰে যে, কোমলকৈ বনালে কিবা এটা খাব পাৰে আৰু চেনি মই দিছোঁ আন্দাজমতে। চেনি মই এনেকৈয়ে দি দিওঁ হাতৰ আন্দাজত আৰু বনাই অভ্যাস এটা হৈ গ'ল যে। আৰু এইফালে বেটাহঁতৰ কাপোৰ যোৱাকালিয়ে ধোৱা, আজি শুকালে, সেইখিনি ভালকৈ বোলো জাপি লওঁগৈ এতিয়া। সিহঁতৰ কাপোৰ মানে ইমান গোট খাই যায় নহয় এদিনতে। আৰু তাৰপিছত এয়া সৰুটো দেখিছেনে কোচতে উঠি আছে, সি কোচৰ পৰা নমাই নাই। আৰু এইফালে আজি মোক নানিয়ে বনাই দিছে গম পাইনে তৰকাৰী। এইফালে চব্জি এখন বনাইছে আৰু এইফালে এইখিনি তৰকাৰী বনাব। আজি দুয়োটা বেটা কোচৰ পৰা নমাই নাই, মানে এটা শুলে ইটো সাৰ পায় আৰু বহুত বেছিকৈ টাইমটো দুয়োটাই সাৰ পাই আছে, এনেকুৱা হৈছে মানে। তাৰপিছত আহি গ'ল আমাৰ ডাইপাৰ আৰু ৱাইপছ। আৰু এইফালে মই বনাইছোঁ বেলৰ চৰ্বত। এইটো ৰেচিপি দিম বাৰু, খাবলৈ খুবেই টেষ্টি এইটো চৰ্বত। তাৰপিছত পাছবেলাকৈ আহিলোঁ মাহঁতৰ ঘৰলৈ, আৰু মাহঁতৰ ঘৰলৈ আজি আহিছে পিংকি, মোৰ ফ্ৰেণ্ড হয়, তাই আহিছে। বেটাহঁতৰ আমৈ আৰু এয়া বেটাহঁতৰ কাৰণে কাপোৰ লৈ আনিছে ধুনীয়া ধুনীয়া, ইমান ভাল লাগিছে কাপোৰকেইটা, একদম মানে গৰমত পিন্ধাব পৰা ধুনীয়া আৰু। তাৰপিছত তাই দুয়োটাকে লৈছে, শুৱাইছে আৰু তাইৰ কোচত থাকি খুব ভাল পাইছে সৰুটোৱে। কোচৰ পৰা আহিবলৈ বিচৰাই নাই মানে এনেকুৱা। আৰু এয়া চাওক সৰুটো শুৱালে, তাৰপিছত ডাঙৰটো উঠিলে, তাকো ল'লে। আৰু লাষ্টত তাই কৈছে দুয়োটাকেই মই লৈ চাওঁ বোলে। মই বোলো ঠিক আছে লোৱা। এয়া দুয়োটাকে লৈছে এতিয়া। একেলগে কলেজত পঢ়িলোঁ। তাৰপিছত তাইৰ ল'ৰা এতিয়া 5 বছৰ, মোৰ ল'ৰা এতিয়া 3 মাহ হ'ল। তাকে পাতিছোঁ ন কেনেকৈ টাইমবোৰ গৈছে, আমিও ডাঙৰ হৈ আহি আছোঁ। আৰু এইফালে তাই চাহ তাহ খালে, খাই বৈ পেলি দুয়োটাকে তাই শুৱালে, শুৱাই তাইও গুচি গ'ল। অহাৰ কাৰণে কিন্তু খুব ভাল লাগিলে, বহুত দিনৰ মূৰত লগো পাইছোঁ আমি, বহুত দিনে লগ নাই পোৱা ক'ব লাগিব। আৰু তাৰপিছত একো ৰেকৰ্ড কৰা নহ'লে, বেটাহঁতো এয়া শুলে। তো আজি মিনি ব্লগত ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব।